হয় দেশৰ ৭৮ সংখ্যক গৌৰৱোজ্জ্বল স্বাধীনতা দিৱসৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী ভাৰতীয়লৈ। আৰু দেশৰ যি স্বাধীনতা, এই স্বাধীনতা আন্দোলনৰ লগত বহু ব্যক্তি জড়িত হৈ আছে। আৰু তেনে এগৰাকী ব্যক্তি হৈছে গহপুৰৰ সাহস আৰু ত্যাগৰ প্ৰতীক কনকলতা বৰুৱা। এই মুহূৰ্তত মই আছোঁ গহপুৰৰ বৰঙাবাৰীৰ কনকলতা বৰুৱাৰ বাসগৃহত। কেমেৰা সহযোগে দেখুৱাব পৰিৱেশটো। এয়া হৈছে গহপুৰৰ গৌৰৱ কনকলতা বৰুৱাৰ বাসগৃহ। আৰু আজিৰ এই বিশেষ দিনটোত ৭৮ সংখ্যক গৌৰৱোজ্জ্বল স্বাধীনতা দিৱসৰ এই বিশেষ মুহূৰ্তটোত সগৌৰৱে গহপুৰবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে কনকলতা বৰুৱাৰ লগতে মুকুন্দ কাকতিক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে। আৰু এই যিখন ঘৰ, এই ঘৰখনৰ পৰাই ৪২ৰ গণ আন্দোলনলৈ ওলাই গৈছিল আৰু ব্ৰিটিছৰ গুলীত গহপুৰ থানাৰ সন্মুখত ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিলে কনকলতা বৰুৱাই। আৰু আজি যিহেতু ১৫ আগষ্ট দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস, প্ৰতিগৰাকী ভাৰতীয়ে আজি গৌৰৱ অনুভৱ কৰে। আৰু এই যিগৰাকী বীৰাংগনা কনকলতা বৰুৱা লগতে মুকুন্দ কাকতিক আজি সশ্ৰদ্ধৰে আচলতে সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত কনকলতা বৰুৱাৰ ভতিজা আছে, আমি কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। অত্যন্ত আজি এক গৌৰৱৰ মুহূৰ্ত, প্ৰতিগৰাকী অসমীয়াৰ আজি বুকু গদগদ। আপুনি যিহেতু কনকলতা বৰুৱাৰ ভতিজা, আজিৰ এই বিশেষ মুহূৰ্তটোত কি অনুভৱ? হয়, আজি ৭৮ সংখ্যক ভাৰতৰ স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসৰ লগতে মই শ্বহীদ বীৰংগনা কনকলতা বৰুৱাৰ ভতিজা হিচাপে গহপুৰ তথা অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ আজি মই গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু সেই দিনটোত 1942 20 ছেপ্টেম্বৰত গহপুৰ থানাত তিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ পেলাই ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল। আৰু এই গৌৰৱখনত আজি 15 আগষ্টত মই ভতিজা হিচাপে আৰু সদায় গৌৰৱ অনুভৱ কৰি আহিছোঁ। হয়, আপুনি দেখিছিলে নাই আপোনাৰ? নাই, মই দেখা নাই, তেতিয়াতো মই জন্মই হোৱা নাই। আৰু যিহেতু দেউতাই 4 বছৰ তেতিয়া, আৰু গোটেই কথাখিনি দেউতাৰ মাকে এতিয়া কনকলতা বৰুৱাৰ দেউতাক কৈছিলে। আৰু দেউতাৰ ফালৰ পৰা এতিয়া গোটেই কথাখিনি আমি আয়ত্ব কৰিছোঁ। আমি অসমৰ ৰাইজক মানে প্ৰসাৰিত ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছোঁ। আৰু এইখিনিয়ে কথা। চৰকাৰৰ ফালৰ পৰা কিবা বিশেষ সুবিধা বা কনকলতা বৰুৱাৰ যিসমূহ সম্পদ আছে, কিবা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে নেকি? হয়, চৰকাৰৰ ফালৰ পৰা মই বহুত দিনৰ পৰা মোৰ আবেদন এটা আছিলে। চৰকাৰক যিহেতু সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই মই আবেদন কৰি আছিলোঁ, প্ৰাক্তন আগৰ মুখ্যমন্ত্ৰী। আৰু মই যিহেতু এটা কণ্ট্ৰেক্ট বেচিছত চাকৰি কৰি আছিলোঁ 20 বছৰ ধৰি, চাকৰিটো মানে নিয়মীয়াকৰণ কৰিব লাগে। যিহেতু অকণমান তেনেকৈ ফাইলটো মানে গতি নল'লে স্থবিৰ হ'ল। আৰু দ্বিতীয়তে যেতিয়া 2021 চনৰ আকৌ বিজেপি নেতৃত্বাধীন চৰকাৰখনত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখন গঠন হ'ল, তেওঁ যিহেতু যোৱা বছৰ যিহেতু জন্ম ১৭ বৰ্ষ আছিলে 2023 22 ডিচেম্বৰৰ পৰা 2024 এই বছৰৰ 22 ডিচেম্বৰলৈকে এবছৰৰ জোৰা এটা সামৰণি অনুষ্ঠান এইবাৰ। আৰু যোৱাবাৰ যিহেতু গহপুৰত অনুষ্ঠানটো হৈছিলে 17 বৰ্ষৰ অনুষ্ঠান, এই 17 বৰ্ষৰ অনুষ্ঠানতে মোক এখন মানে নিযুক্তি পত্ৰ দিলে, য'ত কৰি আছিলোঁ তাতেই আৰু মানে যিহেতু নিয়মীয়াকৰণ হিচাপে। সেইটো এটা মোৰ কাৰণে এটা ডাঙৰ আনন্দ। আৰু সদায় মানে তেখেতক মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাবই লাগিব। আৰু বাকী এতিয়া আমাৰ এই যিটো জন্মগৃহ কনকলতা বৰুৱাৰ, এইটো চৰকাৰে এটা হেৰিটেজ কৰিবলৈ গৈ আছে, সংৰক্ষণ কৰিবলৈ গৈ আছে। আৰু যিহেতু তাতে আকৌ যিহেতু কনকলতা প্ৰতিমূৰ্তিভাগ, সমাধিস্থল, এইখিনি আটকধুনীয়া হ'ব। এইটো এটা বৃহৎ প্ৰজেক্ট হ'ব পৰ্যায়ক্ৰমে। আৰু এতিয়া মোটামুটি কামৰ মানে গতি আগবাঢ়িছে। যিহেতু সম্পূৰ্ণ কামটো PWD কৰিব, আমাক জনাইছে। যিহেতু সম্পূৰ্ণ ইয়াত মানে জোখমাখ হৈ গ'ল অলৰেডি। আপোনাৰ আশাবাদী আশাবাদী আৰু ব্যক্তি আছে। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, কওকচোন। আপুনি যিহেতু এই যিখন ঘৰ, এই ঘৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু এই গোটেই বৰঙাবাৰী অঞ্চলটোৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত। আজিৰ এই বিশেষ দিনটোত মনৰ অনুভৱ? আমি বৰঙাবাৰীৰ বাসী হিচাপে বৰঙাবাৰীত এই যি শ্বহীদ কনকলতা বৰুৱাৰ তেখেতৰ বাসগৃহ, য'ত তেখেতৰ জন্ম হৈছিলে, আৰু বিশেষকৈ তেওঁৰ সেই শ্বহীদ হোৱাৰ পিছত যিখন ঘৰত বছৰে বছৰে তেওঁৰ হৈ পেলাই বন্তি প্ৰজ্বলন কৰা হয়, তেওঁৰ যি গোটেই আৱেগখিনি যিখন ঘৰত থাকে বা যিটো ভেটিত থাকে, সেই ভেটিটোৰ লগত এইখন গাঁও বৰঙাবাৰী। আৰু এইখন গাঁৱত আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰে এটা অনুভৱ থাকে যে আমি ভাৰতবৰ্ষ স্বাধীন কৰিছোঁ। আমি মানে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ দিনত, কিন্তু আমাৰ তেজৰ মাজতো সেই অনুভৱটো অহৰহ থাকে। গতিকে এই দেশখনৰ প্ৰতি আমাৰ যিটো আৱেগ সমগ্ৰ ভাৰতবৰ্ষ কেন্দ্ৰিক। আমি বৰঙাবাৰীবাসীয়ে ভাৰতবৰ্ষক স্বাধীন কৰাৰ যি আন্দোলন, সেই আন্দোলনত অংশগ্ৰহণ কৰাৰ চিন হিচাপে আমি তেখেতক আমাৰ হৃদয়ত প্ৰত্যেকে ৰাখোঁ। আৰু আমি যিকোনো সময়তে
আমাৰ গোটেই সমগ্ৰ অঞ্চলক বিশেষকৈ গহপুৰ মহকুমা আমাৰ গোটেই অঞ্চলটোক আমি যিকোনো সময়তে ভাৰতবৰ্ষৰ এখন আগশাৰীৰ নগৰ হিচাপে বা আগশাৰীৰ এটা জনসমষ্টি হিচাপে আমি গহপুৰবাসীক প্ৰতিপন্ন কৰিবৰ বাবে অহৰহ চেষ্টা কৰি থাকোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ। মই পুনৰ কেমেৰা সজিক বাসগৃহটো দেখাব নোৱাৰিছোঁ। এয়া হৈছে শ্বহীদ কনকলতা কুটীৰ। আৰু এই যিখন ঘৰ, এই ঘৰখনৰ পৰাই 42ৰ গণ আন্দোলনত কনকলতা বৰুৱা ওলাই গৈছিল আৰু ব্ৰিটিছৰ গুলীত গহপুৰ থানাৰ সন্মুখত তেখেতে আচলতে শ্বহীদ হৈছিল। আৰু যিহেতু দেশৰ যি স্বাধীনতা আন্দোলনত এইগৰাকী যি মহান বীৰ, এই বীৰগৰাকীৰ আচলতে অৱদান নুই কৰিব নোৱাৰি, যথেষ্ট অৱদান আছে। আৰু আজিৰ এই বিশেষ দিনটোত মই পুনৰ কৈছোঁ, আজিৰ এই গৌৰৱৰ মুহূৰ্তটিত আমিও তেখেতক সশ্ৰদ্ধে কৰিছোঁ আৰু সমগ্ৰ গহপুৰবাসী আজি সশ্ৰদ্ধে সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।